আপ বঢ়িয়া ঠিক আছে বঢ়িয়া আজি এটা মই বিশেষ ভিডিঅ' বনাইছোঁ এইকাৰণে যে আজিকালি মানুহে জিম কালচাৰ এটা আহিছে বাৰু যি নহওক বহুত চেঞ্জ হৈছে পৃথিৱীখন কিন্তু আমি 79 জিম আৰম্ভ কৰোঁ জিম মানে আমাৰ দিনত এই লোহা লক্ষ্য থকা এনেকুৱা আৰু জিম বুলি নাছিল আমি আৰম্ভ কৰিছিলোঁ 79তে আৰু যেতিয়া মোৰ লগত আছিল মোৰ বন্ধু মোৰ জিম মানে মোৰ এক্সাৰচাইজ কৰা পাৰ্টনাৰ আছিলে মহেশ কলিতা সেই তেতিয়াৰ পৰা আমি এক্সাৰচাইজ কৰা মহেশ কলিতা আৰু এতিয়া মহেশ কলিতাৰ দুজন পুতেক ইয়াৰ নামটো কি আছিল অবিনাশ কলিতা আৰু এইটো মোৰ ল'ৰা জন আৰু এইটো মহেশৰ আৰু এটা ল'ৰা বাস্তৱ কলিতা গতিকে আজি সেই তেতিয়াৰ পৰা বাপেকৰ লগত মোৰ একেলগে এক্সাৰচাইজ কৰা মহেশৰ লগত আৰু আমি এক্সাৰচাইজ কৰিছিলোঁ শুক্লেশ্বৰ মন্দিৰত সেই 80 দশকত আমি শুক্লেশ্বৰ মন্দিৰত গৈছিলোঁ আৰু তেতিয়া এতিয়াৰ মন্ত্ৰী শ্ৰী অতুল বৰা আমাৰ লগত এক্সাৰচাইজ কৰিছিলোঁ গুৱাহাটী ইউনিভাৰ্চিটিত আৰু কিবা এটা ইউনিভাৰ্চিটিত গণ্ডগোল হ'ল তাৰ কাৰণে আমি শুক্লেশ্বৰ মন্দিৰৰ চোতালত এক্সাৰচাইজ কৰিছিলোঁ তেতিয়া গাড়ী মটৰ এনেকুৱা সুবিধা নাছিলে আধা ঘণ্টা মূৰত এখন ইউনিভাৰ্চিটি পাছ আহে সেই মহেশ আৰু মই তেতিয়া আমি মানে দুইটাই যাওঁ সেই বাছত আধা ঘণ্টা ৰখি বাছখন যাওঁ তাতে যে এক্সাৰচাইজ কৰোঁ হাতত পইচা পাতি নাই হাতত ভাড়া দিব পইচা নাথাকে কিন্তু আমি তথাপি মানে তেতিয়াই আমি এক্সাৰচাইজ কৰোঁ গতিকে আজি মই এক্সাৰচাইজ কৰিছিলোঁ মানে মই আৰু মহেশ তেতিয়া আমাৰ সমাজত হাঁহিছিলে চবে বডি বনাবি কিবা বুলি যুগৰ পৰিৱৰ্তন হ'ল আৰু এতিয়া মই এটা মোৰ ল'ৰা বা ইহঁতৰ ল'ৰা লগত একেলগে এক্সাৰচাইজ কৰি আছোঁ গতিকে জেনেৰেশ্যনটো ইমান সোনকালে পাৰ হৈ যায় সেইটো মানে গমেই পাব নোৱাৰি গতিকে একেলগে কৰিবি না কৰি আছো ন গতিকে চা তলে দুটাৰ লগত এই 79ৰ পৰা আমি এক্সাৰচাইজ কৰা এতিয়া আমাৰ মানুহ আহে এই কি জিম কৰিবি খালি দিওঁ কিন্তু আজি আমি কৰি আছোতো লগতে কেইটা আহিছে ইও হৈছে গতিকে ভালকৈ এক্সাৰচাইজ কৰ আৰু পৃথিৱী এটা কথা মনত ৰাখবি বেমাৰ আজাৰৰ পৰা আঁতৰি থাকিব লাগিলে জিম কালচাৰটো বহুত দৰকাৰ নিজে সুস্থ কৰি ৰখাৰ গতিকে সেইটো মনত ৰাখিবি গতিকে বেলেগকো মই অনুৰোধ জনাম যে চবৰে লগত আৰু তেতিয়াহে মানুহ সুস্থ হ'ব লাগিব সেইটোৱে কথা মোৰ